নমস্কাৰ 24 সাইড কৰবে ধন্যবাদ আৰু লৈ আহিছো এই মুহূৰ্ত অন্যটা ডাঙৰ খবৰ প্ৰসংগ মিয়ালেন অসমত মিয়ালেন কিয় এটা ডাঙৰ প্ৰশ্ন আজিৰ দিনটোত কিয়নো ইতিমধ্যে উচ্ছেদৰ পিছতে এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিছে উৰিয়াম ঘাটৰ উচ্ছেদিত মিয়া লোকসকল সংখ্যালঘু লোকসকল গৰজি উঠিছে আৰু তেওঁলোকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ দি উল্লেখ কৰিছে যদি বড়োসকলে বড়োলেণ্ডৰ দাবী কৰিব পাৰে তেনেহলে অসমৰ 1.40 লাখ মুছলমানে মিয়ালেণ্ডৰ দাবী কৰিব পাৰে বুলি উল্লেখ কৰিছে আৰু আমাক মিয়ালেণ্ড লাগিব আৰু আমি মুছলমানৰ শক্তি মিয়াৰ শক্তি এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দেখুৱাই দিম বুলি এনেদৰে গৰ্জন কৰা দেখিবলৈ পোৱা গৈছে জনাইছো এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তত অন্যটা ডাঙৰ খবৰ লাখ লাখ মুছলমানে চৰকাৰৰ বিৰুদ্ধে এবাৰ কৰিব আন্দোলন চৰকাৰৰ বিৰুদ্ধে হুংকাৰ প্ৰদান এবাৰ মিয়াকৰ বড়োৱে যদি বড়োলেণ্ড দাবী কৰিব পাৰে তেন্তে মিয়ালেণ্ডৰো দাবী কৰিব পাৰে মুখ্যমন্ত্ৰীক দেখুৱাই দিব মুছলমান সকলৰ শক্তি আমি দেখুৱাই দিম আমাৰ শক্তি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাক চৰকাৰে ইফালে গলে খেদে সিফালে গলে খেদে কতো থাকিবলৈ আমাক ঠাই নিদিয়ে আৰু সংখ্যালঘুৰ গৰ্জনৰ পিছতে জাঙুৰ খাই উঠিছে এতিয়া কেইবাটাও দল সংগঠন এটা ডাঙৰ বিষয় এটা ডাঙৰ প্ৰশ্ন আজি অসমতে মিয়ালেণ্ডৰ দাবী কৰিব পৰা মিয়ালেণ্ডৰ কথা উত্থাপন কৰিব পৰা এটা সময় আহি পৰিছে আৰু ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই য'ত এনে ধৰণৰ সংখ্যালঘু বেদখলকাৰী লোকসকলৰ ক্ষেত্ৰত খৰব হৈ তেওঁলোকক এফালৰ পৰা উচ্ছেদ কৰিছে সেই উচ্ছেদৰ পিছতে উৰিয়াম ঘাটৰ উচ্ছেদিত এনেদৰে ক্ষোভ প্ৰকাশ কৰিছে এক প্ৰকাৰ মুখ্যমন্ত্ৰীগৰাকীক হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে তেওঁলোকে উল্লেখ কৰিছে 35 লাখ বড়ো মানুহে যদি তেওঁলোকে বড়োলেণ্ডৰ দাবী কৰিব পাৰে তেনেহলে আমি অসমৰ ইবুৰৰ পৰা সিমুৰলৈ থকা 1.40 লাখকৈ মুছলমানে কিয় মিয়ালেণ্ডৰ দাবী কৰিব নোৱাৰো আমাক মিয়ালেণ্ড দিবই লাগিব আমি আমাৰ শক্তি দেখুৱাই দিম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এনেদৰে গৰ্জন কৰা দেখিবলৈ পোৱা গৈছে এতিয়া মিয়া লোকসকলক আৰু কোৰ পৰা আসলতে মিয়ালেণ্ডৰ দাবী কৰাৰ সাহস পালে তাক লৈ এতিয়া একাংশ ব্যক্তি জাঙুৰ খাই উঠা দেখিবলৈ পোৱা গৈছে যিসকল মিয়াৰ বেজিৰ আগটোৰ সমানুমাতি অসমত নাই সেইসকল মিয়াই আজি অসমত মিয়ালেণ্ডৰ দাবী কৰিব পাৰিছে এনে ধৰণৰ কথা কেতিয়াও সহ্য কৰা নহব আৰু বিভিন্ন দল সংগঠনে মিয়ালেণ্ডৰ প্ৰসংগৰ চৰ্চা হোৱাৰ পিছতে ইতিমধ্যে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে সংখ্যালঘু লোকসকলৰ বিৰুদ্ধে কিয়নো ইতিমধ্যে তেওঁলোকে যেহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰাই নহয় সমগ্ৰ ৰাজ্যবাসী সমগ্ৰ অসমীয়াকে চেলেঞ্জ কৰা দেখিবলৈ পোৱা গৈছে মিয়ালেণ্ডৰ দাবী কৰাৰ অধিকাৰ কেনেদৰে পালে তাক লৈ এতিয়া সকলো যথেষ্ট হচকিত হৈ পৰা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে এনেদৰে ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে উৰিয়াম ঘাটৰ এগৰাকী উচ্ছেদিত নিজৰ ঘৰখন ভাঙি দিয়াৰ পিছতে সেই ঠাইৰ পৰা তেওঁলোক যোৱাৰ পিছতে ইতিমধ্যে তেওঁলোকে এনেদৰে ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে বীৰ লাচিত সেনাৰ প্ৰসংগ উত্থাপিত কৰা দেখিবলৈ পোৱা গৈছে এতিয়া এনে ধৰণৰ উচ্ছেদিত লোকসকলে তেওঁলোকে উল্লেখ কৰিছে যে কি কৰি আছে আসলতে বীৰ লাচিত সেনা অথবা আন ব্যক্তিসকলে আমাক কিয় এনেদৰে উচ্ছেদ কৰা হৈছে আমাক এঠাইত থাকিবলৈ ঠাই দিয়ক ইফালে গলেও আমাক খেদিছে সিফালে গলে আমাক খেদিছে আমি ক'ত থাকিম আমি মিয়ালেণ্ডৰ দাবী কৰিম এনেধৰণে উত্থাপিত কৰা দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ দাবী আৰু মুছলমান সকলৰ শক্তি দেখুৱাই দিম বুলি হুংকাৰ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই মুহূৰ্তত কিছু মন্তব্য আছে কি কৈছিল সেই মন্তব্য আমি আপোনালোকক শুনাইছো পৰিষদে গোটেই অসমৰ লগত দিল্লী গোটেই ভাৰতবৰ্ষ কপাই তুলিম হলে চৰকাৰে আমাৰ দাবীটো মানি ল'ব লাগিব চৰকাৰে আমাক শান্তিপূৰ্ণভাৱে পুনৰ সংস্থাপন দিব নালাগিব নহলে আমি মিয়া সাহিত্য শাসনৰ দাবী উঠাম আৰু মিয়ালেণ্ড বুলিও দাবী কৰিম আমি বড়ো মানুহে যদি 1932 পৰা বড়ো আন্দোলন কৰি 35 লাখ মানুহে বড়োলেণ্ড দাবী কৰিব পাৰে তেনেহলে 1.40 লাখ মিয়া মানুহে মিয়ালেণ্ডো দাবী কৰিব পাৰে যদি এবাৰ চৰকাৰ যদি আমাক পুনৰ সংস্থাপন নিদিয়ে তেনেহলে চৰকাৰে ডাঙৰ বৃহৎ গণ আন্দোলনৰ সন্মুখীন হ'ব লাগিব আমি মিয়া ছাত্ৰ পৰিষদে গোটেই অসমৰ লগত দিল্লী গোটেই ভাৰতবৰ্ষ কপাই তুলিম জমি ওলমাই হিনৰ লগত লৈ আমচু নেমচু যিমান সংগঠন আছে আমি সকলোৱে মিয়াই মিলি সকলো দিল্লী অসম সকলো কপাই তুলিম আমাৰ চৰকাৰ হৈছে ৰাইজৰ কল্যাণৰ কাৰণে চৰকাৰ বনাইছো বিদ্যাপুৰ টাউনখন এনে গঠন হোৱা নাইতো 50 বছৰত এখন সভ্যতা গঠন হৈছে আমি 2000 বছৰ আগৰ সভ্যতা পঢ়ি আছো এখন সভ্যতা গঠন কৰিবলৈ এখন বাণিজ্য কেন্দ্ৰ গঠন কৰিবলৈ হলে কিমান হাজাৰ বছৰ লাগে কিমান হেৰি লাগে আৰু এইফালে 10 কিলোমিটাৰৰ পৰা লৈ উৰিয়ামগড় ডেংমা সীমান্তৰ দলঙৰ পৰা লৈ এইফালে 10 কিলোমিটাৰ সেই গোটেইখিনি বনাঞ্চল হয় সেই এইফালে আমাৰ পঞ্চায়তত
36 গাঁও আছে, তাৰ ভিতৰত 2খন গাঁও বনাঞ্চল হয়, বাকী গাঁও কি হ'ল? বাকী গাঁও বনাঞ্চল নহয় নেকি? তাত আদিবাসী বড়ো মানুহ থাকে নেকি? তাই থাকে বুলি তাত হেৰি নহয় নেকি? কৰা নাই কৰা, সকলোকে উচ্ছেদ কৰিব লাগে, সকলোকে পুনৰ সংস্থাপন দিব লাগে, নিদিয়ে। আমি তেতিয়াও মানি লৈছোঁ, আমাক সংস্থাপনো নিদিয়ে। আমি নগাঁও ফালে গ'লে ইফালে লাচি থানা লগাই দিছে শিলাদিত্যৰ নেতৃত্বত। কি লাচি থানা? লাচি থানাই কি এনেকুৱা কৰিছিলে নেকি? লাচি থানাই দেশৰ কাৰণে যুদ্ধ কৰিছিল। এতিয়া লাচি থানাই লুণ্ঠন কৰি আছে, ৰাস্তাত গাড়ী ৰখাই টকা পইচা লৈছে, মাইকীবোৰত মাৰধৰ কৰিছে, মানুহৰ কাণত ধৰি উঠাব কৰাই। সেইটো লাচি থানা নহয়তো। লাচি থানাৰ চৰিত্ৰ এনেকুৱা নাছিলে। লাচিতৰ সময়ত বাক হাজৰিকা কোন আছিলে? ইছমাইল হুছেইন হাজৰিকা আছিলে। তেওঁতো আছিলে, তেওঁতো মুছলমান আছিলে। তেওঁ যদি লাচি থানাৰ নেতৃত্ব কৰিছিলে, আমি কিয় এই দেশৰ বৈধ নাগৰিক নহয়? আমি কেনেকৈ এই দেশৰ বাংলাদেশী হৈ গৈছোঁ? আমাৰ ইয়াত 65ৰ পৰা লৈ 51ৰ ডকুমেণ্টছ আছে, 32 যেতিয়া পৰ্টা দিছিলে তাৰ ডকুমেণ্টছ আছে। তেওঁলোকে কৈছে মিয়া বাংলাদেশী। মিয়া যেতিয়া মানে অসমত আহি কচু কাটি থৈ গৈছিলে অসমীয়া মানুহক, তেতিয়া কিমান অসমীয়া আছিলে? 1920 চনত ইংৰাজসকলে পূৰ্ববংগৰ পৰা মিয়া মানুহ আনি বহাইছিলে। তেতিয়া কোনো ভাৰত স্বাধীন হোৱা নাছিলে, আৰু সেই সময়ত প্ৰায় 7 লাখ মানুহক মাটিৰ পট্টা দি তেওঁলোকে মৰাপাট খেতি আৰু ধান খেতি কৰাৰ কাৰণে বহাইছিলে। আৰু সেই সময়ত অসমীয়াসকলক মাত্ৰ 84,000 মানুহক মাটিৰ পট্টা দিছিলে। তেতিয়াহ'লে আপোনালোকে হিচাপ কৰি চাওক, এটা পৰিয়ালৰ পিছত যদি আমি 4জনকে ধৰোঁ, 6 4 গুণ 24 বছৰ, 6 4 গুণ 24 লাখ, তেনেহ'লে আমি মিয়া ছাত্ৰ পৰিষদে গোটেই অসমৰ লগত দিল্লী গোটেই ভাৰতবৰ্ষ কঁপাই তুলিম। নহ'লে চৰকাৰে আমাৰ দাবীটো মানি ল'ব লাগিব। চৰকাৰে আমাকো শান্তিপূৰ্ণভাৱে পুনৰ সংস্থাপন দিব নালাগিব, নহ'লে আমি মিয়া সাহিত্য শাসনৰ দাবী উঠাম আৰু মিয়ালেণ্ড বুলিও দাবী কৰিম। আমি বড়ো মানুহে যদি 1932ৰ পৰা বড়ো আন্দোলন কৰি 35 লাখ মানুহে বড়োলেণ্ড দাবী কৰিব পাৰে, তেনেহ'লে 140 লাখ মিয়া মানুহে মিয়ালেণ্ডো দাবী কৰিব পাৰে। যদি এইবাৰ চৰকাৰ যদি আমাক পুনৰ সংস্থাপন নিদিয়ে, তেনেহ'লে চৰকাৰে এক ডাঙৰ বৃহৎ গণ আন্দোলনৰ সন্মুখীন হ'ব লাগিব। আমি মিয়া ছাত্ৰ পৰিষদে গোটেই অসমৰ লগত দিল্লী গোটেই ভাৰতবৰ্ষ কঁপাই তুলিম। জমিউল উলামা হিনৰ লগত লৈ আমচু নেমচু যিমান সংগঠন আছে, আমি সকলোৱে মিয়াই মিলি সকলো দিল্লী অসম সকলো কঁপাই তুলিম। আমাৰ চৰকাৰ হৈছে ৰাইজৰ কল্যাণৰ কাৰণে চৰকাৰ বনাইছোঁ। বিদ্যাপুৰ টাউনখন এনে গঠন হোৱা নাইতো। 50 বছৰত এখন সভ্যতা গঠন হৈছে। আমি 2000 বছৰ আগৰ সভ্যতা পঢ়ি আছোঁ। এখন সভ্যতা গঠন কৰিবলৈ, এখন বাণিজ্য কেন্দ্ৰ গঠন কৰিবলৈ হ'লে কিমান হাজাৰ বছৰ লাগে, কিমান হেৰি লাগে। আৰু এইফালে 10 কিলোমিটাৰৰ পৰা লৈ উৰিয়ামগাঁও ডেংমা সীমান্তৰ দলঙৰ পৰা লৈ এইফালে 10 কিলোমিটাৰ, সেই গোটেইখিনি বনাঞ্চল হয়। এইফালে আমাৰ পঞ্চায়তত 36 গাঁও আছে, তাৰ ভিতৰত 2খন গাঁও বনাঞ্চল হয়, বাকী গাঁও কি হ'ল? বাকী গাঁও বনাঞ্চল নহয় নেকি? তাত আদিবাসী বড়ো মানুহ থাকে নেকি? তাই থাকে বুলি তাত হেৰি নহয় নেকি? কৰা নাই কৰা, সকলোকে উচ্ছেদ কৰিব লাগে, সকলোকে পুনৰ সংস্থাপন দিব লাগে, নিদিয়ে। আমি তেতিয়াও মানি লৈছোঁ, আমাক সংস্থাপনো নিদিয়ে। আমি নগাঁও ফালে গ'লে ইফালে লাচি থানা লগাই দিছে শিলাদিত্যৰ নেতৃত্বত। কি লাচি থানাই কি এনেকুৱা কৰিছিলে নেকি? লাচি থানাই দেশৰ কাৰণে যুদ্ধ কৰিছিল। এতিয়া লাচি থানাই লুণ্ঠন কৰি আছে, ৰাস্তাত গাড়ী ৰখাই টকা পইচা লৈছে, মাইকীবোৰত মাৰধৰ কৰিছে, মানুহৰ কাণত ধৰি উঠাব কৰাই। সেইটো লাচি থানা নহয়তো। লাচি থানাৰ চৰিত্ৰ এনেকুৱা নাছিলে। লাচিতৰ সময়ত বাক হাজৰিকা কোন আছিলে? ইছমাইল হুছেইন হাজৰিকা আছিলে। তেওঁতো আছিলে, তেওঁতো মুছলমান আছিলে। তেওঁ যদি লাচি থানাৰ নেতৃত্ব কৰিছিলে, আমি কিয় এই দেশৰ বৈধ নাগৰিক নহয়? আমি কেনেকৈ এই দেশৰ বাংলাদেশী হৈ গৈছোঁ? আমাৰ ইয়াত 65ৰ পৰা লৈ 51ৰ ডকুমেণ্টছ আছে, 32 যেতিয়া পৰ্টা দিছিলে তাৰ ডকুমেণ্টছ আছে। তেওঁলোকে কৈছে মিয়া বাংলাদেশী। মিয়া যেতিয়া মানে অসমত আহি কচু কাটি থৈ গৈছিলে অসমীয়া মানুহক, তেতিয়া কিমান অসমীয়া আছিলে? 1920 চনত ইংৰাজসকলে পূৰ্ববংগৰ পৰা মিয়া মানুহ আনি বহাইছিলে। তেতিয়া কোনো ভাৰত স্বাধীন হোৱা নাছিলে, আৰু সেই সময়ত প্ৰায় 7 লাখ মানুহক মাটিৰ পট্টা দি তেওঁলোকে মৰাপাট খেতি আৰু ধান খেতি কৰাৰ কাৰণে বহাইছিলে। আৰু সেই সময়ত অসমীয়াসকলক মাত্ৰ 84,000 মানুহক মাটিৰ পট্টা দিছিলে। তেতিয়াহ'লে আপোনালোকে হিচাপ কৰি চাওক, এটা পৰিয়ালৰ পিছত যদি আমি 4জনকে ধৰোঁ, 6 4 গুণ 24 বছৰ,
6 4 গুণ 24 লাখ তেনেহলে আমি মিয়া ছাত্ৰ পৰিষদে গোটেই অসমৰ লগত দিল্লী গোটেই ভাৰতবৰ্ষক কপাই তুলি